শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ঢলাত ভূমিপট্টা প্ৰদান অনুষ্ঠান। ভূমিপট্টা প্ৰদান অনুষ্ঠানত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মিছন বসুন্ধৰা 2,49,000 মানুহক ভূমিপট্টা প্ৰদান কৰাৰ বৃহৎ ঘোষণা। তিনিচুকীয়া জিলাত 35,000 লোকক পট্টা দিয়া হ'ল। 12,000 লোকক শদিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আন জনগোষ্ঠীয় লোকক ভূমিপট্টা দিয়াৰ সিদ্ধান্ত। ডুমডুমা বিধানসভা সমষ্টিত 7,000 লোকে ভূমিপট্টা পোৱাৰ কথা স্বীকাৰ মুখ্যমন্ত্ৰীৰ। বসুন্ধৰা 3ত এজমালি পট্টা ভাঙি ব্যক্তিগত কৰা হ'ব। সামাজিক অনুষ্ঠানসমূহত পট্টাৰ ব্যৱস্থা কৰা হ'ব। ভূদান মাটি, দেৱোত্তৰ মাটি, বাগিচাত বহু দিনৰ পৰা বসবাস কৰা লোকসকলকো পট্টাৰ ব্যৱস্থা কৰা হ'ব। ব্ৰতদ্ৰৱা, মাজুলী, লখিমপুৰৰ লগতে অসমৰ সমূহ সত্ৰবিলাকতো বেল্ট এণ্ড ব্লক কৰা হ'ব। 2 লাখৰ পৰা 42 লাখ লোকলৈ ৰেচন কাৰ্ড দিয়া হ'ল। 27 লাখলৈ অৰুণোদয় আঁচনি আৰু 3 লাখ বঢ়োৱাৰ ঘোষণা। 8 কোটিকৈ অসমৰ হাইস্কুললৈ অনুদান আগবঢ়াব অসম চৰকাৰে। নিযুত আঁচনিৰ অধীনত 10 লাখ ছোৱালীক মহাবিদ্যালয় পৰ্যায়লৈ অনাৰ ব্যৱস্থা। একে আঁচনিৰ অধীনত ছাত্ৰৰ একাউণ্টতো 10,000 টকাকৈ সোমোৱাৰ ব্যৱস্থা। সুদখোৰৰ ওপৰতো বিশেষ ঘোষণা। সুদখোৰৰ পৰা টকা ঘূৰাই নিদিলেও হ'ব ঋণীয়ে। অতি শীঘ্ৰে ইয়াৰ আইন গৃহীত কৰাৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। নিউজ ডেস্কৰ ৰিপৰ্ট ইছা 24x7। ৰাজকুমাৰ প্ৰধান, বিষ্ণুমায়া তামা, আজি নিষ্ঠা আৰু সততাৰ কাৰণে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি বিনামূলীয়া চাউল আজি এটাৰ পিছত এটা আঁচনি। এতিয়া মোদী ডাঙৰীয়া এটা নতুন আঁচনিৰ কথা কৈছে, সোলাৰ ৰুফটপ। তেখেতে আমাক টকা দিব, আমি প্ৰত্যেক ঘৰৰ ওপৰতে সোলাৰ ৰুফটপ লগাম। তাৰ পৰা বিদ্যুৎ উৎপাদন হ'ব 300 ইউনিট। আমাক সাধাৰণ পৰিয়ালক লাগে 100 ইউনিট ইলেক্ট্ৰিচিটি। 200 ইউনিট আমি ইলেক্ট্ৰিচিটি বোৰ্ডক বিক্ৰী কৰি দিম। নিজৰ বিলৰ টকাটো দিব নালাগে, উল্টাই আমি ইলেক্ট্ৰিচিটি বোৰ্ডৰ পৰা টকা উপাৰ্জন কৰিব পাৰিম। সোলাৰ ৰুফটপৰ এটা ডাঙৰ আঁচনি মোদী ডাঙৰীয়াই লৈ আহি আছে। ডাঙৰ ডাঙৰ নেশ্যনেল হাইৱে, জল জীৱন মিছন, কিমান কাম আমি যোৱা মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ হ'ব পাৰিম। আপোনালোকে আচৰিত হ'ব শুনি, 2014 চনৰ পৰা আজিলৈকে অসমৰ 80 লাখ পৰিয়ালে দৰিদ্ৰতাৰ পৰা কবলৰ পৰা মুক্ত হ'ব পাৰিছে। তেওঁলোক এতিয়া দৰিদ্ৰ নহয়, তেওঁলোকে অন্ততঃ দুবেলা দুমুঠি খাই ল'ৰা ছোৱালীক স্কুলত পঠিয়াব। মিছন বসুন্ধৰা দ্বিতীয় আঁচনিৰ অধীনত আজি শদিয়া সমষ্টিৰ 12,000 লোকে ভূমিপট্টা লাভ কৰিছে। অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহে এই ভূমিৰ পট্টা লাভ কৰিছে। তিনিচুকীয়া জিলাত সৰ্বমুঠ 35,000 পৰিয়ালে আজি ভূমিপট্টা লাভ কৰিছে। ই এটা আমাৰ চৰকাৰখনৰ অন্যতম সফলতা আৰু মই ভাবোঁ যে মিছন বসুন্ধৰা 2 আৰু প্ৰস্তাৱিত মিছন বসুন্ধৰা 3ৰ সময়ত অসমৰ ৰাইজৰ সিংহভাগ মাটি বাৰীৰ সমস্যা দূৰ হ'ব। ছাৰ, এটা নিৰ্বাচন আহি আছে, এই মতে দেখিব যে কংগ্ৰেছ দল সম্পূৰ্ণ অন্তৰ্গত হৈ গৈছে। এই মতে কি ক'ব আপুনি? মই ইয়াৰ ওপৰত কি ক'ম? ইয়াৰ কংগ্ৰেছৰ মানুহকে আপোনালোকে সুধিব লাগিব এইটো প্ৰশ্ন। মোৰ একো ৰিয়েকশ্যন। মই বিষয়টো নাজানো। এম এল এৰ লগত পাতি ল'ব লাগিব। ইয়াত 2 মিনিট আগত আহিছোঁ, আকৌ এতিয়া গুচি যাম। এই সমস্যাখিনি লিখি দিলে মই চাই দিব পাৰিম। আৰু এটা কথা আছে যে এদিনমানৰ আগতে পুলিচে চাই আছে। ঘটনাটো অৰুণাচলত হৈছে, অসমত হোৱা নাই।
লোক বানপীড়িত বা ক্ষতিগ্ৰস্ত ৰাজ্য উত্তম হৈ আশ্ৰয় থাকিবলৈ আছে তেওঁলোকৰ চাওক আশ্ৰয় শিবিৰত থকাটো প্ৰয়োজন নাই ইয়াতে 20-21 ঘৰ ফেমিলি আছে মাটি দিবৰ কাৰণে অপৰ্যাপ্ত মাটি আছে মই ভাবোঁ বিধায়কে ব্যৱস্থা লৈ ল'ব এইটো ইমান ডাঙৰ মইতো সমস্যা বুলি নাভাবোঁ কাৰণ শদিয়াতেতো অপৰ্যাপ্ত মাটি আছে